নমস্কাৰ সত্যৰঞ্জন বৰা ডাঙৰীয়া হয়নে? হয় মই ফোন কৰিছিলোঁ আপোনাক প্ৰাগজ্যোতিষপুৰ নিউজ লাভৰ পৰা। আমি এটা অনুষ্ঠান ৰাখোঁ আপোনাৰ প্ৰত্যেকদিনে ৰখা যায় এইটো মানে টেলিফোনিক এটা বাৰ্তালাপ কৰোঁ আমি। তো আজি আপোনালৈ বিশিষ্ট ব্যক্তি হিচাপে আপোনালৈ আজি অলপ কিছু কথা পাতিম। আজি এটা ঘটনা যি চলি আছে নিউজত ট্ৰেডিং চলি আছে আপোনাৰ এইটো বীৰলাচি থানা। বীৰলাচি থানাৰ মুখ্য সচিব আজি গ্ৰেপ্তাৰ হ'ল ধনটো পানী ফুকন ডাঙৰীয়া। লগতে মষ্ট ৱান্টেড বুলি ক'ব লাগিব বৰ্তমান আজিৰ ক্ষেত্ৰত বিকাশ অসম তেওঁ পলাতক আছে। তেওঁৰ 6জনমান সতীৰ্থ গ্ৰেপ্তাৰো হৈছে। তাৰে এজন বিজেপিৰ কৰ্মকৰ্তা বুলিও সংবাদ মাধ্যমত ওলাইছে। সেইটো কিমান দূৰ সঁচা সেইটো পিছলৈ গম পোৱা যাব। দেখা যায় বিগত দিনত বীৰলাচি থানাৰ যিটো বিকাশ অসম তেওঁ আপোনাৰ শিৱসাগৰত তেওঁৰ ঘৰ, তেওঁ গুৱাহাটীত ভাড়াঘৰ লৈ পেলাই বিভিন্ন সন্ত্ৰাস মানে জড়িত কাৰ্য মানে সন্ত্ৰাস বুলিয়ে ক'ব লাগিব। মানে কিছু বণিকসকলক তেওঁ সন্ত্ৰাস সৃষ্টি কৰিছিল মানে ধন দাবীৰ ক্ষেত্ৰত হওক বিভিন্ন ক্ষেত্ৰত কিছুমান খিলঞ্জীয়া লোকক মাৰপিৰ ক্ষেত্ৰত হওক তেনেকুৱা বিভিন্ন ক্ষেত্ৰত তেওঁৰ বিভিন্ন অভিযোগ তেওঁৰ ওপৰত আছে। লগতে যোৱা দিনত আমাৰ ধৰ্মৰ ক্ষেত্ৰত যোনটো আমাৰ বিহাৰী সম্প্ৰদায়ৰ যে ভোজপুৰী সকলে যি আপোনাৰ ছট পূজা কৰে, ছট পূজাত তেওঁ এটা SOP দিছিল যে সেই মায়াবিনী গান বজাবলৈও কোনো হিন্দী চং মানে ধৰ্মীয় কোনো গান বজাব নোৱাৰে। তো এই যে তেওঁ SOP দিয়াৰ পৰা হ'ল এই সাহসটো তেওঁ পালে ক'ৰ পৰা? তেওঁ এটা জাতীয় সংগঠনৰ নেতা হয়, SOP দিয়াৰ পৰা সাহসটো তেওঁ পালে কিয়? তেওঁৰ ওপৰত কোনো ৰাজনৈতিক নেতাৰ হাত আছিল নেকি? না বিজেপি চৰকাৰৰ ওপৰত বিজেপি চৰকাৰৰ তেওঁৰ হাত আছিল? আৰু আজি হয়তো বিজেপি চৰকাৰ এগেইনষ্টে মতাৰ কাৰণে তেওঁক হয়তো বহিষ্কাৰ কৰিছে বা ৱান্টেড কৰিছে বা দলটোক বেন কৰিম বুলি কৈছে। তো এই ক্ষেত্ৰত আপোনাৰ মন্তব্য কি? আপুনি কি মন্তব্য দিব বিচাৰে এই বিকাশ অসমৰ ক্ষেত্ৰত আৰু এই সংগঠনটোৰ ক্ষেত্ৰত? হয়, মই কোনো ব্যক্তিৰ বিষয়ত মই কোনো মন্তব্য ৰাখিব নোখোজো। কিন্তু কথাটো হ'ল এই যিটো প্ৰৱণতা, বিকাশ অসম এনেকুৱা হাজাৰ বিকাশ অসম আছে। আজি আমি বিকাশ অসম আমাৰ মাজলৈ ওলাইছে বা আমি পুলিচে বিচাৰিছে তেওঁ কুকৰ্মবোৰ ওলাইছে আপুনি কোৱাৰ ধৰণে, সেইকাৰণে আমি দেখা পাইছো। নেদেখাকে তেনেকুৱা বহুত বিকাশ অসম লুকাই আছে নহয়, কাম কৰিয়ে আছে, দৈনিক সেইবোৰ কাম চলিয়ে আছে সংগঠনৰ নামত। কথাটো হ'ল আপুনি যিটো কৈছে তেওঁলোকক সাহস কোনে দিছে, এম্পাৱাৰ কোনে কৰিছে? আপুনি আৰু মইতো কৰিছো। আমি কেনেকে কৰিম? মই মানে আপোনাৰ মোৰ নিচিনা মানুহ বিলাকেই কৰিছো। সেই মানুহকেইটানো কোন? মই আপুনিক বা মই কৰা বুলি কোৱা নাই। আপোনাৰ মোৰ মানুহ নিচিনা মানুহেই কৰিছো। কি কাৰণে? কাৰণ আজি জুবিন গাৰ্গ মৃত্যুৰ পিছত বিকাশ অসম বোলা ল'ৰাটোৰ কথাত কোনে ইমান সঁহাৰি জনাই আছিলে? এটা মুহূৰ্ততে হাজাৰ হাজাৰ মানুহে মন্তব্য কৰে, হাজাৰ হাজাৰ মানুহে তাক সহযোগ কৰে। সেই কৰা মানুহ বিলাকনো কোন? তাৰ আগলৈকে সি যদি বদমাচি কৰি আছিল, বদমাচি কৰি থকা মানুহবিলাক, তাৰ লগত থকা মানুহবিলাক কোন? সেইবিলাক আপোনাৰ মোৰ মাজৰ মানুহ নহয় জানো? তেওঁলোকে সেই বেয়াখিনি দেখি থকা নাছিল নেকি? তেওঁলোকে যদি সেই বেয়াখিনি দেখি আছিল, তেওঁলোকে কিয় প্ৰতিবাদ কৰা নাছিলে? তাৰ মানে বেয়াটো হোৱাটো সকলোৱে বিচাৰে যেতিয়ালৈকে বেয়াটোৰ পৰা নিজৰ সুবিধা লাভ কৰি থাকে। আৰু যিদিনাই বেয়া কামটোৰ পৰা সুবিধা আদায় কৰিব নোৱাৰা হয় বা যেতিয়াই তেনেকুৱা ধৰণৰ অপকৰ্মবোৰে আচলতে সেই অংশীদাৰীসকলক ক্ষতি কৰে, তেতিয়াই তেওঁলোকক সমাজৰ আগত নষ্ট কৰি এৰি দিয়া হয়। আপোনাৰ কথাত এটা অনুভৱ হৈছে যে মই কথা এটা ক'লো, আপোনাৰ কথাত মোৰ এটা অনুভৱ হৈছে যে আপুনি আঙুলিটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পিনে তোৱা যেন লাগিছে। কিন্তু কিমান আঙুলি সকলোলৈকে যাব। আজি অসমত আজিহে গম পালে নেকি তেওঁলোকে এইবোৰ কৰি আছে বুলি? ইমান দিনে বিভিন্ন সময়ত যে গণ্ডগোল বিলাক কৰি আছে, বিভিন্ন সময়ত কৈছে। মোক এজন ব্যক্তিয়ে, একদম চিনিয়ৰ ব্যক্তি, যথেষ্ট চিনিয়ৰ ব্যক্তিয়ে কৈছে যে মই মুখ্যমন্ত্ৰীলৈ এখন চিঠি লিখিছো আৰু কৈছো তেওঁ লাচিত সেনাক যি ধৰণে উচতাইছে, এটা সময়ত অসমত আলফা হবলৈ যি ধৰণে মানুহে উচতালে, তেনেকুৱা এটা সংগঠন ধন দাবী কৰা, অপহৰণ কৰা, কিবা কৰা, এইবোৰ চব হ'ব বুলি কৈছিলে এজন মানুহে। এইটো বিষয়ে মই মুখ্যমন্ত্ৰীক জনাইছো বুলি কৈছে। মানে তাৰ পিছত এটা সময়তো লাচিত সেনাৰ কথা মুখ্যমন্ত্ৰীয়ে নিজে গ্লৰিফাই কৰিছে। কথাটো হ'ল সেইসকল আমি কাক নেতা বুলি মানিম? আমাৰ নেতা কোনবিলাক? যদি বিকাশ অসমৰ নিচিনা ল'ৰাবিলাক যদি আপোনাৰ মোৰ দৰে সমাজখনত থকা মানুহবিলাকে নেতা বুলি মানি লৈছে, তেতিয়া ক'ব লাগিব দুখ বিকাশ অসম বোলা মানুহবিলাকৰ নহয়, দুখ আমাৰ সমাজখনৰ, দুখ আমাৰ মানুহবিলাকৰ। আজি যদি এই যিকোনো ধৰণৰ অভদ্ৰামী কৰা, উচ্ছৃংখল কৰা, ৰাস্তাত মানুহক ধৰি আঁঠু কঢ়োৱা, কোনোবা এখন সুবিধা কোনে দিছে? নিশ্চয় চৰকাৰে দিছে। এইটো চৰকাৰে মাত মতা যিসকলে দিছে দোষীবিলাক সেইবিলাক মানুহ। পুলিচ প্ৰশাসনে নজনাকে থাকে নেকি?
নিশ্চয় জানে তেওঁলোকে। তেতিয়াহ'লে সেই বিকাশ অসমৰ লগত গুৱাহাটীৰ কোনজন পুলিচ অফিচাৰৰ সম্পৰ্ক নাছিলে? নিশ্চয়। আমি ক'লে বেয়া পাব, বেয়া পালে পাব, কি আছে ন? বেয়া পালে নহ'ব নহয়। কথাটো হ'ল যিটো সম্পৰ্ক কাৰ নাছিলে? নিশ্চয়। তেওঁলোকৰ লগত সম্পৰ্ক থাকে, কিন্তু আমি কিবা এটা ক'লে ভয় কিয় কৰা তোমালোকে? তেওঁলোকৰ লগত সনাপিৰে কাৰণ তেওঁলোকৰ সেইবোৰ কামৰ অংশীদাৰ হ'বলৈ তেওঁলোকে সুখ পায় বা অংশীদাৰিত্ব বিচাৰি পায়, আমাৰ পৰা সেইবোৰ নাপায়। সেইকাৰণে তেওঁলোকে আজি জুবিন গাৰ্গৰ মৃত্যু কিয় হ'ব লগা? আজি জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সামগ্ৰিকভাৱে যিসকল ব্যক্তি জড়িত হৈ আছিল তেওঁলোকৰ মুখবোৰ খোল খাই গ'ল। সেই মানুহবিলাকে আমাৰ আগত ইয়াৰ আগলৈকে কি বুলি ধৰা দি আছিল? যে অসমৰ অভিভাৱক তেওঁলোক, অসমৰ কাৰণে ভাল চিন্তা কৰা মানুহ তেওঁলোক, অসমৰ কাৰণে তেওঁলোকে একমাত্ৰ মানুহ যিবিলাকৰ বাহিৰে বাকী কোনো মানুহে অসমৰ কথা চিন্তা কৰিব নোৱাৰে, অসমৰ কথা ভাবিব নোৱাৰে। আজি তেওঁলোকৰ নাঙত চৰিত্ৰবোৰ ওলাই গ'ল নহয়। নিশ্চয়। কথাটো সেইটোৱে। তাৰমানে তুমি আজিহে তোমাৰ নাঙত চৰিত্ৰটো ওলাইছে নে? তাৰমানে তুমি আগৰ পৰাই নাঙত, আমি দেখাহে নাছিলো। কিন্তু যেতিয়ালৈকে সেই সুবিধাত চবেই তাৰ অংশ পাই আছিল তেতিয়ালৈকে সকলো ভদ্ৰ হৈ আছিল। যেতিয়া কাৰোবাৰ নাঙত চৰিত্ৰটো ওলাই গ'ল চবেই মানে মূৰ পুলুকা মাৰিছে। আজি লাচিত সেনাই, বীৰ লাচিত সেনাই আজি ই ল'ৰাটোক বহিষ্কাৰ কৰিছে। ইমান দিনে কিয় কৰা নাছিলে বহিষ্কাৰ? ইমান দিনে কিয় কৰা নাছিলে? আজি বহিষ্কাৰ কৰিলে, ৱান্টেডো কৰিলে চৰকাৰে, ইমান দিন কিয় কৰা নাছিল? ইমান দিন কিয় কৰা নাছিল? মানে কথাবোৰ সেইটোৱে আৰু যেতিয়ালৈকে মোৰ লগত আছতো ভালকে, মানে মোৰ সুবিধা হৈ আছেতো আছ, মোৰ অসুবিধা হৈছেতো তই যা। কথা সেনেকুৱা টাইপৰ কথাটো কৰিছে। আৰু যোৱা দিনত দেখা গ'ল যে আমাৰ বিকাশ অসমে এনেকুৱা এটা কৰিছিল, তেওঁ যিখিনি আমাৰ খিলঞ্জীয়া আমাৰ ফটকা বেপাৰী, মানে বম যে বনাই যায় দেৱালীত ফুটোৱাৰ কাৰণে বা বিয়াবোৰত ফুটোৱাৰ কাৰণে, এই ফটকা বেপাৰীখন তেওঁ মানে এইবোৰ আচলতে নেতা নহয় নহয়, এইবোৰ গুণ্ডা, নেতা নহয় নহয়। আজি অসমৰ সংগঠনৰ নামত কিছুমান গুণ্ডা গুণ্ডামি চলাই আছিল, মানে গুণ্ডামি কৰিছে, সমাজখন নষ্ট কৰিছে। যেনেকে ধৰক মহাৰাষ্ট্ৰত ভাইগিৰি চলাইছিল আৰু বিকাশ অসমে অসমতো ভাইগিৰি চলোৱাৰ নিচিনা এটা বিকাশ অসম বুলিয়ে নহয়, আপোনালোকে বিকাশ অসম বুলি এটা নাম মই ক'লো, তেনেকুৱা হাজাৰ মানুহ চলি হাজাৰটা আছে, কিন্তু তেওঁ বেছি তেওঁ জনা ওলাইছিল মানে সেইবোৰে আৰু তেনেকুৱা বহু মানুহ আছে। মানে বিভিন্ন আপুনি উজনি অসমখনলৈ এফালে যদি চাই তাততো ভয়ে কৰা হৈছে মানুহবিলাকে কাম কৰিবলৈ। বহু কথা কয়, আমাক আৰু যিবোৰ কয় এতিয়া মানুহবিলাকে নামবোৰ নকয় বোলে এনেকুৱা তেনেকুৱা হৈছে, কেতিয়াবা নাম কয় যিবোৰ নাম আমাক তেওঁলোকে কোৱা কথাবোৰ কিমান ভিত্তি আছে বা ভিত্তি নাই, সেইকাৰণে আমি লোকৰ কথাবিলাক লৈ পেলাই আমি তাকো জাজ নকৰো কাৰণে আমি একো নকওঁ। নিশ্চয়। যিদিনা হাতে লোতে প্ৰমাণটো পোৱা যায় সেইদিনাই কোৱা যায় আচলতে কথাবিলাক। এতিয়া সেই আৰু ভাবো তেনেকুৱা। নিশ্চয়। কিন্তু কথাটো হ'ল প্ৰশাসনে সকলো জানে যে কি চলি আছে চাৰিওফালে। পুলিচে চব জানে, ভাল হওক বেয়া হওক, ক'ত কি চলি আছে পুলিচে চব জানে, কোন মানুহে কি কৰি আছে পুলিচৰ চকুৰ পৰা একো নজনাকে থকা নাই। মনে মনে কিয় থাকে মই ক'ব নোৱাৰো। তেওঁলোকৰ নিশ্চয় হাতখন বান্ধে চৰকাৰে, যাৰ কাৰণে তেওঁলোকে মাত দিব নোৱাৰা হয় বা ইচ্ছাকৃত নকৰে, ইচ্ছা নকৰে। যদি তেওঁলোকৰ কিবা অংক পায়, আজি বিকাশ অসমৰ নেতৃত্বত যিখিনি কালেকশ্যন হয়, হয়তো কিবা বিভাগলৈ হয়তো কিবা অংশ যায় চাগে, যাৰ কাৰণে তেওঁলোকৰ মনত নাথাকে। নহ'লেনো 4-5জন ল'ৰা আহি 10-15জন ল'ৰা আহি আজি কামৰূপত ধন দাবী কৰি অপহৰণ কৰিব পৰা পৰ্যন্ত হৈ গ'ল। আজি যদি এই কেছটো ধৰা নপৰিলে হয়, কাইলৈ সিহঁতে আমাৰ খিলঞ্জীয়া ব্যৱসায়ীকো অপহৰণ কৰিলে হয়, যেনেকে আলফাই কৰিছিল, ধৰা পৰিছে বুলিহে। হয়, আজি অসমীয়াক কৰিছে, কালি অসমীয়াক কৰিলে হয়। নিশ্চয়। তো আপুনি চৰকাৰক কিবা আহ্বান জনাবিচোন যে আগন্তুক দিনত এনেকুৱা কোনো বিকাশ অসমৰ সৃষ্টি যাতে অসমত নহয়, সেনেকুৱা ধৰণৰ কিবা আহ্বান নজনাও। চাওক, অসমৰ মানুহৰ চবৰে মন মগজু আছে। এতিয়া অসমৰ মানুহে কাৰো কথা নুশুনে। বিশেষকে সামাজিক মাধ্যম হোৱাৰ পিছৰ পৰা চব নেতা হৈ গ'ল। ইয়াত কোনো শুনিবলৈ কোনো নাই, কিন্তু কথা ক'বলৈ ঢেৰ মানুহ আছে। নিশ্চয়। সেইকাৰণে চবেই যি মন যায়, যাৰ যি মন যায় তাকে কৰি থাকক। যোনে যি ভাল দেখিছে সেইটোৱে কৰক। সচেতন নাগৰিক হিচাপত আপোনাৰো দায়িত্ব আছে, যিহেতু আপোনাক সকলোৱে জানে সত্যৰঞ্জন বৰা এজন হিন্দুত্ববাদী নেতা, হিন্দুৰ স্বাৰ্থত সদায় মাত মাতি আছে। হিন্দু বুলি কথা নাই, চাওক মই সনাতন দৰ্শনত বিশ্বাসী, মই সনাতনৰ পক্ষত, মই কোনো দলৰ পক্ষত নাই, মই কোনো সংগঠনৰ পক্ষত নাই, মই কোনো ৰাজনৈতিক নেতাৰ পক্ষত নাই, মই সনাতনৰ পক্ষত আছো। মই নিৰপেক্ষ মানুহ নহয়। মই যিটো সনাতনৰ দৰ্শন, প্ৰাকৃতিক দৰ্শন, মই সেই পক্ষত আছো।
সেই পক্ষত মই সদায় থাকি যাম, তাৰ ভিত্তিতে মই কথাটো ক'ম। আৰু তাৰ আধাৰতে এটা কথাই ক'ব খোজো যে আমি এখন সংস্কাৰযুক্ত সমাজ বিচাৰো। আৰু ভাৰতৰ সংবিধানতো আৰ্টিকল 51A সংস্কাৰ কৰাটো প্ৰত্যেকজন ভাৰতীয় নাগৰিকৰ মৌলিক দায়িত্ব হিচাপে লিপিবদ্ধ আছে। গতিকে মোৰ সনাতন দৰ্শনৰ আধাৰতে হওক বা ভাৰতীয় সংবিধানৰ আধাৰতে হওক আমি সংস্কাৰিত হোৱাৰ প্ৰয়োজন আছে ব্যক্তিগত জীৱনৰ পৰা সমাজ জীৱনলৈকে। এতিয়া সেইটো প্ৰত্যেকজনে কৰা উচিত। গতিকে তাত আপুনি যাকে নকয় সেই সমাজ যিদিনাই সকলোৱে অনুভৱ কৰিব, আপুনিও যিদিনা অনুভৱ কৰিব, মই যিদিনা অনুভৱ কৰিম, 10জনে যিদিনা অনুভৱ কৰিব নহয় মই নিজে সংস্কাৰিত হৈ মোৰ ঘৰখন, মোৰ পৰিয়ালটো, মোৰ সমাজখন সংস্কাৰিত কৰোঁ, তেতিয়া নিজে নিজে শুদ্ধ হ'ব চব। আৰু যেতিয়া অনুভৱ নকৰিব যে বেয়াটো হৈ আছে মোৰতো লাভেই হৈ আছে, মই কিয় মাত মাতিব লাগে, তেতিয়ালৈকে এনেকেই চলি থাকিব আৰু কথা। মানে আপুনি ক'ব বিচাৰিছে যে সকলোৱে নিজৰ ব্যক্তিগত স্বাৰ্থত ত্যাগ কৰিব লাগে আৰু সমাজৰ স্বাৰ্থত কাম কৰিব লাগে। ব্যক্তিগত স্বাৰ্থ থাকিবই, ব্যক্তিগত স্বাৰ্থ থাকিবই, কোনেনো ব্যক্তিগত স্বাৰ্থ এৰি পেলাই কৰিব। কিন্তু কথা হ'ল তাৰ মাত্ৰাটো কিমান হ'ব সেইটো নিৰ্ধাৰণ কৰিব লাগে সকলোৱে। ঠিক আছে, মানে আপোনাক ভাত খাবলৈ টকা পইচা লাগিবই নহয়, ঘৰ চলাবলৈ ধন সম্পত্তি লাগিব নহয়, গোটেই বস্তুখিনি লাগিব। কিন্তু তাৰ ডিগ্ৰীটো কিমান, মাত্ৰাটো কিমান, তাৰ কাৰণে আপুনি ডকাইত কৰিব, চুৰ কৰিব, অপহৰণ কৰিব নেকি? সেইটো আপুনি নিৰ্ধাৰণ কৰিব লাগিব। নহয় আপুনি আজি কিবা এটা কাম কৰিছে, ব্যৱসায় কৰিছে, তাতো আপোনাৰ লাভ কৰিব লাগিব নহয়। লাভ কৰিবলৈ আপুনি একেবাৰে কাৰোবাক পেটতে গুৰ মাৰি দিব নেকি? কথাটো বা আপুনি লেতেৰা বস্তু এটা বিক্ৰী কৰি দিব নেকি? আপোনাৰ সেই কথা, সেইটো আপোনাৰ পৰা আৰম্ভ হ'ব লাগিব বা সেইটো মোৰ পৰা আৰম্ভ হ'ব লাগিব। আৰু যেতিয়া সেইটো চবেই কৰিব তেতিয়া সমাজখন এনেই ভাল হ'ব। আৰু চবেই যেতিয়া ভাবিব বাদ দে কি আছে, তেতিয়া বাদেই দিব। তেতিয়া বাদ দিলে হয় ন, অসমীয়াত এষাৰ কথা, বাদ দিলে বোলে গৰু সোমায়। আপুনি নঙলাডাল খুলি থৈ দিয়ে গৰু সোমাব, আপোনাৰ খেতিডৰা পথাৰডৰা শাকনিডৰা নষ্ট কৰি থৈ যাব। সেইটোৱে হৈছে, আমি চবে এৰি দিছো কথাবিলাক, সেইকাৰণে গৰু ছাগলী সোমাই আমাৰ পথাৰবিলাক, আমাৰ সমাজখন নষ্ট কৰিছে। সমাজখন নষ্ট কৰিছে, নিশ্চয়। হয়, ঠিক আছে, ধন্যবাদ ডাঙৰীয়া, আপোনাৰ কথা পাতি ভাল লাগিল আৰু যথেষ্ট উপযুক্ত মন্তব্য আপুনি দিছে। লগ পাম দিয়ক, আগন্তুক লগ পাম আপোনাক। হয়, নিশ্চয়, ধন্যবাদ।